উত্তৰ গুৱাহাটীলৈকে চাওঁ, এই গোটেই আমাৰ মোমাইকটা গড়টোতে আজি বেদখল হৈ আছে। ইয়াত বিভিন্ন অবৈধ নাগৰিকে বেদখল কৰি আছে। চৰকাৰীভাৱেও গড়চুক থানাখন আজি সেই মোমাইকটা গড়ৰ ওপৰতে আজি তাত তেওঁলোকৰ গড়চুক থানাখন আছে। গতিকে ভাৰত চৰকাৰ বা অসম চৰকাৰ আমাৰ যিসকল চৰকাৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি 100 ফুটকৈ নিৰ্মাণ কৰিলে নহ'ব। প্ৰথম কথা হ'ল আমাৰ খিলঞ্জীয়া লোকসকলৰ বা আমাৰ আদিম ভূমিপুত্ৰ লোকসকলৰ যিসমূহ আমাৰ কীৰ্তিচিহ্ন আছে, প্ৰতিটো কীৰ্তিচিহ্ন, অকল টাইমৰ বুলি কোৱা নাই, সেই কীৰ্তিচিহ্নসমূহ বেদখল হৈ থকা সম্পূৰ্ণ বেদখলমুক্ত কৰিব লাগে। দ্বিতীয় কথা হ'ল অবৈধভাৱে যিসমূহ ইয়াত সন্দেহযুক্ত নাগৰিকে অসমৰ বিভিন্ন প্ৰান্তত আহি তেওঁলোকে আজি ইয়াত তেওঁলোকে ঘৰ দুৱাৰ সাজি আছে, এইসকলক চিনাক্ত কৰি তেওঁলোকক আচলতে উচ্ছেদ কৰাত আমি সদৌ টাইম ছাত্ৰ সন্থাই সম্পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ। কিন্তু তাৰ লগে লগে খিলঞ্জীয়া ভূমিপুত্ৰ আহোম, চুতীয়া, কোচ, কলিতাকে ধৰি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰি থকা ইয়াত যিসমূহ ভিজিআৰ বা বিভিন্ন অঞ্চলত তেওঁলোকে আজি বসবাস কৰি আছে, এইসকলৰ কাৰণে চৰকাৰীভাৱে যেনেকৈ নতুন নতুন ভূমি সংশোধনী আইন আনিছে, তেনেকৈ এখন নতুন তেওঁলোকে আইন আনক। যোৱা কিছুদিন পূৰ্বে অনুসূচিত জাতি আৰু জনজাতিসকলৰ কাৰণে উপগ্ৰহীয়ভাৱে তেওঁলোকে বেল্ট এণ্ড ব্লকৰ কথা কৈছে। আমি ক'ব বিচাৰিছোঁ খিলঞ্জীয়াসকলৰ কাৰণে যিসকল লোকে ইতিমধ্যে বিভিন্ন বনাঞ্চল বা তেওঁলোকৰ চৰকাৰী ভূমিত বসবাস কৰি আছে, সেইসকলৰ কাৰণে এটা আইন আনক। তেওঁলোকৰ 10 বছৰ বা 15 বছৰ পূৰ্বৰ পৰা যদি বসতি কৰি আছে, সেই অঞ্চলসমূহক তেওঁলোকে এই লোকসকলক ভূমিপট্টা প্ৰদান কৰক। আৰু তাৰ বিপৰীতে যিবিলাক আমাৰ বনাঞ্চল আছে, সেই বনাঞ্চলৰ মানুহখিনি অন্য প্ৰান্তলৈ তেওঁলোকক নিয়ক। আৰু কিছুমান আজি জনাঞ্চল হৈ আছে, যেনেধৰণৰ জনাঞ্চল অঞ্চলবিলাকক য'ত বনাঞ্চল বা য'ত মানুহ নথকা গ্ৰেজিংলেণ্ড আছে বা নদী কাষৰীয়া দাঁতি অঞ্চলসমূহত বিভিন্ন ধৰণৰ আজি জলসিঞ্চনৰ বিভাগৰ দ্বাৰা তেওঁলোকে তাত মথাউৰি নিৰ্মাণ কৰি সেই অঞ্চলসমূহ তেওঁলোকে বনাঞ্চললৈ ৰূপান্তৰিত কৰক। তাত তেওঁলোকে বনাঞ্চল ভূমি চৰকাৰী কাৰণে বনাঞ্চলসমূহ ৰক্ষা কৰক, আৰু যিসমূহ জনাঞ্চল আছে সেইসকল আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে তাত তেওঁলোকক মাটি পট্টা প্ৰদান কৰক। তেওঁলোকে বেদখল মুক্ত কৰি তেওঁলোকক উচ্ছেদ কৰাই দিছে, সেইসকলক সংস্থাপন দিব লাগে। ভাল জেগাত তেওঁলোকক দুবিঘাকৈ মাটি দি সংস্থাপন দিব লাগে। আৰু লগতে তেওঁলোকক যিখিনি ক্ষতি হ'ল, সেই ক্ষতিপূৰণখিনি তেওঁলোকক দিব লাগে। আৰু এটা কথা ভাবিছোঁ, সেইসকল মানুহৰ যিসকল শিক্ষিত ল'ৰা ছোৱালী আছে, তেওঁলোককো কিবা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। কাৰণ এইখিনি কথা আমাৰ খিলঞ্জীয়াসকলৰ আমাৰ প্ৰেষ্টিজত আমাক আঘাত কৰিছে যে আমি খিলঞ্জীয়া হিচাপে যে সকলোৱে একেলগে থাকিম বুলি ভাবা মানুহখিনিয়ে আমাৰ প্ৰেষ্টিজত আমাক আঘাত কৰিছে। এতিয়া কেৱল আমি মুছলিমসকলক আমি দুখ দি পেলাই কথা নকওঁ, কাৰণ মুছলিমসকলো বহুত খিলঞ্জীয়া। কিন্তু যিসকল নতুনকৈ আহি ইয়াত কৰিছে, যিটো কোৱা হয় আমি সহজ ভাষাত বাংলাদেশী তেনেকুৱা ধৰণৰ, গতিকে সেইসকলক মই উচ্ছেদ কৰাটো আমাৰ আপত্তি নাই। গতিকে মই চৰকাৰলৈ অনুৰোধ কৰিব বিচাৰিছোঁ, আৰু চৰকাৰক মই এইটো কথা ক'ব বিচাৰিছোঁ যে তেখেতলোকে অন্ততঃ এই খিলঞ্জীয়াৰ যিটো সত্তা, খিলঞ্জীয়াৰ যিটো ডিফিনেশ্যন, 2007 চনত UN দিয়াৰ যিটো ডিফিনেশ্যনৰ যোগেদি তেখেতলোকে যে খিলঞ্জীয়াক সংৰক্ষণ দিয়ক আৰু খিলঞ্জীয়াক অধিকাৰ দিয়ক, আৰু সাংবিধানিকভাৱে আমাৰ খিলঞ্জীয়াসকলক জীয়াই থাকিবলৈ অধিকাৰ দিয়ক। আপোনাক আমি আহ্বান জনাইছিলোঁ আৰু তেওঁলোকেও সন্মতি প্ৰকাশ কৰিছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে যোৱা পৰহি দিনা ফুকনৰ হাতৰ যি চৰকাৰী ভূমিত অবৈধভাৱে বহি থকা লোকসকলক উচ্ছেদৰ নামত আহোম জনগোষ্ঠীয় এটা পৰিয়ালৰ ওপৰত যিদৰে নৃশংসভাৱে পাশৱিকভাৱে যিটো বৰ্ণনাৰ ভিতৰত হয়, এনেকুৱা ধৰণৰ অত্যাচাৰ আৰু উৎপীড়নে এটা জাতিৰ, যিটো জাতিয়ে বৰ অসমৰ ভেটি গঢ়ি থৈ সকলো অসমীয়া জাতি জনগোষ্ঠীক একত্ৰিত কৰি সমন্বয় বাৰ্তা প্ৰেৰণ কৰি থৈ গৈছিল, সেই তেনেকুৱা এটা পৰিয়ালৰ খুব সামান্য এটা দুখীয়া কৃষিজীৱীৰ ওপৰত নিৰ্ভৰশীল এটা পৰিয়ালে সৰু এডোখৰ মাটি অধিগ্ৰহণ কৰি তেওঁলোকে মাত্ৰ ভৱিষ্যতৰ জীৱনৰ বাবে কেৱল কঠীয়া পাৰি থৈছিল। তেওঁলোকে বহুবাৰ ৰিকুৱেষ্ট কৰাৰ পিছতো দুগৰাকী উচ্চ শিক্ষিত ছোৱালী আৰু অনিচ্ছা সত্ত্বেও তেওঁলোকৰ নামটো ক'বলগীয়া হৈছে, যিহেতু স্নাতকোত্তৰ ডিগ্ৰীধাৰী দুলুমণি চেতিয়া আৰু স্নাতক টুনটুন চেতিয়াই কাতৰে অনুৰোধ কৰাৰ পিছতো জিলা প্ৰশাসনৰ যিসকল ব্যক্তি তাত উপস্থিত আছিল তেওঁলোকে সন্মতি দিয়াৰ পিছতো কিন্তু তেওঁলোকৰ সেই
মাটিৰ ওপৰত যি ধৰণে বুলডোজাৰ চলালে তাই ছাত্ৰ সন্থাই আমি জিলা প্ৰশাসনৰ এই প্ৰাথমিক আনন্দ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।